বাংলাদেশী খেদা এতিয়া আৰম্ভ কৰিছোহে ডেইলিটো 30 জনকৈ খেদি আছো সদায়তো মোৰ টুইটাৰত পায়ে আছে আৰু অলপ বেছিকৈ ভাল কৰিও খেদিম প্লেনিংও কৰিলো এতিয়া সুপ্ৰিম কোৰ্টে ডিস্ট্ৰিক্ট খেদাৰ পাৱাৰটো দি দিলে এই ডেভেলপমেণ্টটো 1 বছৰত হৈছে আজি ৰাতিপুৱাওতো 30টা গৈছে মোৰ টুইটাৰত দেখিয়ে পাব আপোনালোকে সদায়তো মই দিয়ে দিওঁ এইটো উন্মুক্ত দুখন দেশ লখিমপুৰ ধেমাজিৰ মাজত আপুনি যিমানে বৰ্ডাৰ ফেন্সিং নকৰে কিয় মাটি তলেদি গাঁত খান্দিটো সোমাবই পাৰে সেইটো দুৰ্ভাগ্য বুলিয়ে স্বাধীনতাৰ সময়ত দেশখন দুখণ্ডিত কৰোঁতে কথাবোৰ ভাবিব লাগিছিল যে দেশখন দ্বিখণ্ডিত কৰিলে এনেকৈ পাকিস্তান বাংলাদেশৰ পৰা মানুহ আহি ভাৰতখনো এদিন নোহোৱা কৰিব তেতিয়াই কি কৰিব লাগিছিল যে ভাৰতখন হিন্দুৰ দেশ পাকিস্তানখন মুছলমানৰ দেশ বা পাকিস্তানো হিন্দু মুছলমানৰ দেশ ভাৰতো হিন্দু মুছলমানৰ দেশ কংগ্ৰেছে এইবোৰ নকৰাৰ কাৰণে আজি আমি ফলটো ভোগ কৰি আছো এইকাৰণে আমি যুঁজিবলগীয়া হৈছে